এই মুহূৰ্তত আমি উপস্থিত আছোঁ হাতীচুং মৌজাৰ বগৰীগুৰি পামত আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে নিশা ভাগত প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদৰ জাননী প্ৰদান কৰাৰ পিছতেই এই যি স্থান এই স্থানত কিন্তু এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আমি সামগ্ৰিকভাৱে ND24 দৰ্শকসকলক পৰিৱেশ প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে যোৱাকালি নিশা ভাগত যিহেতু নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা যি উচ্ছেদৰ জাননী প্ৰদান কৰিছে তাৰ পিছতেই আতংকময় পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰে ভাগৰে পৰা এই স্থানত বসবাস কৰা লোকসকলে তেওঁলোকে নিজৰ ঘৰ বাৰী বাসগৃহসমূহ ভাঙি তেওঁলোকে অন্য স্থানলৈ তেওঁলোকে লাগতিয়াল যিসমূহ সা সামগ্ৰী আছে তেওঁলোকে লৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম, কিন্তু আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ যে এই যি স্থান এই স্থানসমূহত বছৰ বছৰ ধৰি তেওঁলোকে বসবাস কৰি আছিলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে? জি ইয়াতে মোৰ ঘৰ। কিমান বছৰ হ'ল আপুনি ইয়াত থকা? ইয়াত ধৰি লওক আমাৰ কাকাহঁতৰ দেউতাৰ আমোলৰ পৰা ইহঁতে ইয়াত থাকি আছে, কোনো ধৰণৰ কোনো প্ৰব্লেম নাই। কিন্তু এতিয়া ফটোত কৰি কালি ৰাতিহে আহি পেলাই আমাক জাননীটো দি থৈ গৈছে যে আমাৰ ইয়াৰ পৰা চব যি লাগতীয়া বস্তু লৈ যাব লাগে লৈ যাব লাগে, আৰু নহ'লে যেতিয়া সিহঁতে ইচ্ছা তেতিয়াই ভাঙি দিব বিচাৰিব। আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিখন নটিচ জাৰি কৰা হৈছে তাত কিন্তু কোনো সময় উল্লেখ কৰা নাই, কোনো সময়সীমা তাত উল্লেখ কৰা নাই, যাৰ বাবে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু পুৱা ভাগৰে পৰা ইয়াত বসবাস কৰা লোকসকলে তেওঁলোকে লাগতিয়াল যিসমূহ সা সামগ্ৰী আছে তেওঁলোকে সেই সা সামগ্ৰীসমূহ অন্য স্থানলৈ স্থানান্তৰিত কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে দেখিছোঁ ঘৰ বাৰীসমূহ ভাঙি অন্য স্থানলৈ মানুহ যোৱা আৰম্ভ কৰিছে। হয়, যিসকলৰ মাটি আছে সিহঁতো গৈ আছে, যিসকলৰ 100%ৰ ভিতৰত 95%ৰ মাটি নাই সিহঁতে কি কৰিব? সিহঁতেতো আৰু যাবলৈ ক'তো জায়গা নাই। 95% মানুহে লোকেল মানুহ সেইবিলাকে অতত গৈ আছে। আৰু বাকী মানুহবিলাক ক'ৰ? ধৰি লওক ইয়াত 100ৰ পৰা 95%ই আমাৰ ইয়াত থলুৱা মানুহ, জেগাৰ মানুহ সেইটো গাঁৱৰ পৰা এইটো গাঁৱত আহিছে, কাৰণ খেতি বাতি কৰিছে, কোনোবাই ফিচাৰী দিছে, কোনোবাই যিকোনো কাম চাম কৰি পেলাই খাইছে। কিন্তু বেলেগ জেগাৰ মানুহ 5% মানুহ নহয়। বেলেগ ধৰি লওক মৈৰাবাৰী এই যে আপোনাৰ নদী ভাঙা মানুহবিলাক যে আছে সেইবিলাক মানুহ 5% মানুহ নহয়। কিন্তু এইখিনি জেগাত যিবিলাক মানুহ দেখা পাইছে বেছিভাগ মানুহে আমাৰ ইয়াৰ এইখন জেগাৰ মানুহেই, আৰু বেলেগ জেগাৰ মানুহ নাই। মই অন্য ব্যক্তি আছে, মই জানিম। আপোনাৰ ওচৰলৈ আহিছোঁ। চাচা আপোনাৰ ঘৰ ইয়াতে? আপোনাৰ ঘৰ? আমাৰ ঘৰ অকণমান দূৰত আছে। আপোনাৰ ঘৰ ইয়াতে? কওকচোন আপোনালোক কিমান বছৰ ধৰি ইয়াত আছে? ইয়াত প্ৰায় 60 বছৰমান হ'ব, 50-60। আমাৰ দেউতা মৰি গ'লে ইয়াত, আমাৰ কাকা তাত আছিলে, ইয়াত আহিছিলে। দেউতা ইয়াত মৰিছে। মোৰ বয়স এতিয়া বৰ্তমান 65। তেতিয়া চাওকচোন এতিয়া কি আহিছে, নিজে চিন্তা কৰক। আমি এই মানুহ প্ৰায় 2000 মান আছে ঘৰ, এই মানুহ যাব ক'ত নিজে চিন্তা কৰক। ইয়াত কিমান বিঘা মাটি আছে? ইয়াত গম পাওঁ, ইয়াত আছে আপোনাৰ সচৰাচৰ যদিও 760 বিঘা 3 কটা 18 মাটি আছে, মেপত আছে, এটা আমি জানো। এতিয়া যিহেতু প্ৰশাসনে জাননী জাৰি কৰিছে আপোনালোকে ঘৰ খালী কৰিব লাগে, সেইটোতো নটিচ দি গৈছে। যেতিয়া তেওঁলোকে কৈছে আমি খালী কৰিব লাগিব, আমিতো এওঁলোকৰ লগত আমি যুদ্ধ কৰিব নোৱাৰিম। সঁচা নামিছা তে আপুনি যেনেকৈ নহওক আমাক এটা সময় দিবলৈ কওক। ডিচি ক'বলৈ আমি যাম মানুহ, ডিচি আমাক এটা সময় দিয়ক, তেতিয়া ঘৰ ভাঙি নিওঁ কেনেকৈ নিওঁ এটা সময় পালে য'ৰ পৰা আহিছে তাত যাব। এইটো বাংলাদেশৰ পৰা অনা নহয়, মই আহিছোঁ ইয়াৰ পৰা, কোনোবা আহিছে চৰত নদীয়া লৈ গ'ল ভাঙি পটা মাটি, ইয়ালৈ আহিল, তেনেকুৱাহে আৰু। কিন্তু এই স্থানত কিন্তু অন্য ঠাইৰ মানুহো আছে, লাহৰীঘাট বা ঢিং তেনেধৰণৰ আছে 2-এটা আছে, মানে কম 2-এটা আছে কম। তে আপোনালোকে এই এটা সহায় এটা কৰক, তে মানুহবিলাকক অকণ সুবিধা দিয়ক, মানে এটা টাইম দিয়ক। টাইম নহ'লেতো আমি কেনেকৈ যাম, ক'ত যাম কওকগৈ? ক'ত এই মাইকী মতা ল'ৰা ছোৱালী এতিয়া পঢ়া শুনা চব চিজ নষ্ট হৈ যাব। হয়, আমি উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু যিখন আচলতে নটিচ জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা, এই নটিচত কিন্তু কোনো সময়সীমা উল্লেখ কৰা নাই। তেওঁলোকে এটাই বিচাৰিছে যে তেওঁলোকক কিছু সময় তেওঁলোকে বিচাৰিছে প্ৰশাসনৰ ফালৰ পৰা, যিহেতু যোৱাকালি নিশা ভাগত এই যিখন নটিচ বিভিন্ন স্থানত নটিচ জাৰি কৰিছে, তেওঁলোকে সময় বিচাৰিছে প্ৰশাসনৰ ফালৰ পৰা। কিছু সময় তেওঁলোকক প্ৰয়োজন, কাৰণ ঘৰ বাৰীসমূহ খালী কৰিবৰ বাবে তেওঁলোকক সময় প্ৰয়োজন হৈছে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰশাসনৰ ফালৰ পৰা নটিচ জাৰি কৰাৰ পিছতেই অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। কিছু লোকে ঘৰ বাৰী বাসস্থানসমূহ ভাঙি থকা পৰিলক্ষিত হৈছে।
হৈছে। আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ পৰিৱেশ। পুৱা ভাগতে দেখিবলৈ পোৱা গৈছিলে যে প্ৰায়সমূহ ব্যক্তিয়ে তেওঁলোকৰ ঘৰৰ সা সামগ্ৰীসমূহ অন্য স্থানলৈ তেওঁলোকে স্থানান্তৰিত কৰিছে। আমি দেখুৱাইছোঁ এখন হয়তো মুৰ্গীৰ ফাৰ্ম, আৰু এই ফাৰ্মখন বৰ্তমান সময়ত তেওঁলোকে ভাঙি আছে। যিহেতু প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰাৰ পিছতে এই ফাৰ্মখন ভাঙি আছে, এনেদৰে বহু ব্যক্তিয়ে তেওঁলোকৰ ঘৰ বাৰীসমূহ ভাঙিছে। বহুত মানুহে ভাঙি আছে, আৰু ধৰি লওক বহুত মানুহে ভাঙিব পৰা নাই। ধৰি লওক বহুত মানুহে জেগা নাই ন, এতিয়া বাৰিষা ছিজন, যে এক জেগাত গৈ যে থাকিব, থকাৰ জেগাও নাই, ৰাস্তাতহে থাকিব লাগে। এতিয়া বাৰিষা কাল হৈছে কাৰণে মানুহে যাবও নোৱাৰে, থাকিবও নোৱাৰে, বিপদত পৰিছে মানুহবিলাক। আচলতে চৰকাৰে এনেকৈ উচ্ছেদ কৰিব নালাগে, ডাইৰেক্ট মানুহবিলাকক গুলিয়াই মাৰি দিব লাগে। ডাইৰেক্ট মাৰি দিলে তেতিয়া আৰু এইটো গাঁৱৰ মানুহ সেইটো গাঁৱত নাযায়তো, বেজাল শেষ হৈ যায়। তেতিয়া ধৰি লওক একদিন দুইদিন পাছে এনেকৈ দৌৰাদৌৰি কৰিব নালাগে। এতিয়া চাওক, আজি এইবিলাক মানুহে যদি ভাঙি পেলাই যদি চৰত যায়, চৰত কিবা এটা ৰিজাৰ্ভ মাটিতে যাওক বা খেৰিয়াতে যাওক, নদীয়ে ভাঙি দিব। নদীৰ কাৰণে তাত থাকিব নোৱাৰে। এতিয়া বৰ্তমান আমাৰ এইটো জেগাত যি থলুৱা মানুহবিলাক আছে, 95% মানুহ আছে, কিন্তু চাওক গৈ পেলাই কাৰোবাৰ মাটি নাই। কোনোবাই দুখীয়া মানুহ, কোনোবাই বহুত কষ্ট কৰি পেলাই 10 লোচা 1 কটা মাটি কিনি লৈছে। আমাৰ এইবিলাক মাটিটো চব মাটি কিনি লোৱা মাটি, অসমীয়া মানুহৰ পৰা ধৰি লওক 1 বিঘাত 5জন মানুহে মিলি পেলাই লগাই কিনিছে, কিনি পেলাইহে আমাৰ মানুহে লৈছে এইটো মাটি। এতিয়া চাওক, চৰকাৰে যদি হেৰি কৰে তো আমাৰ আৰু উপায় নাই। চৰকাৰৰ লগততো আমি কেতিয়াও হেৰি কৰিব নোৱাৰোঁ, যুঁজিব নোৱাৰোঁ। আমি কি কৰিম আৰু, উপায় নাই আমাৰ। এই আমি ভাঙি আছোঁ, লাহে লাহে নি আছোঁ, কাৰোবাৰ ঘৰত থাকিব লাগিব, নহ'লে আৰু কি উপায় নাই নহয়। কিমান বছৰ হ'ল আপোনালোক থকা? আমি ইয়াত থকা মানে আমাৰ জন্মটো আগৰ কথা। আমাৰ দেউতাহঁত যেতিয়া সৰু আছিলে তেতিয়াহে শুনিছিলোঁ যে ৰিজাৰ্ভ এইটো গুচি যাব। কিন্তু আমাৰ কাকাহঁতৰ দিন গ'ল, আমাৰ দেউতাহঁতৰ দিন গৈ আছে। এতিয়া আমাৰ ছিজনত আহি পেলাইহে এইটো হেৰি হৈছে। এতিয়া কি কৰিম, উপায় নাই। তাৰমানে ৰিজাৰ্ভ উচ্ছেদ চলিব বুলি পূৰ্বৰে পৰা এটা এইটো ধৰি লওক সেই বহুত বছৰ আগত বোলে একবাৰ হৈছিলে, জাহাজ ফিল্ড বোলে বনাই নে কি কৰে, সেইটোৰ কাৰণে কিবা এটা হেৰি হৈছিলে। কিন্তু আমাৰ কাকাহঁতৰ দিনৰ পৰা হৈছিলে, কিন্তু তেতিয়ালৈকে আৰু কোনো খোজ খবৰ গৰ্তৰ নাই। কিন্তু এতিয়াহে বৰ্তমান কালি ৰাতিহে দি থৈ গৈছে, প্ৰশাসনে হেৰি মাৰি থৈ গৈছে যে খালী কৰিব লাগে। আকৌ কোনো নিৰ্দিষ্ট সময়ো দিয়া নাই। কমচে কম এটা নিৰ্দিষ্ট সময় দিলেও মানুহবিলাকে কিবা না কিবা এটা ৰাস্তা ওলাই পেলাইতো যাব পাৰিলেহেঁতেন। এতিয়াতো আমি দেখিছোঁ যদি প্ৰশাসন এতিয়াই আহি যায় তো এতিয়া শেষ, সব ধ্বংস। মানে মানুহবিলাক মৰিব লাগিব, আৰু অইন একো ৰাস্তা নাই। মৰা বাহিৰে আৰু কোনো ৰাস্তা নাই মানুহবিলাক, নহ'লে ক'ত যাব মানুহবিলাক। বাৰিষা ছিজন, ল'ৰা ছোৱালী লিখা পঢ়া শেষ। এই চাওক কিমান সৰু ল'ৰা ছোৱালী আছে, চব লিখা পঢ়া সব শেষ, সব বৰবাদ। নাই মানে আৰু কোনো একো বস্তু নাই আৰু শেষ। হয়, যিহেতু নিশা ভাগত প্ৰশাসনৰ ফালৰ পৰা যিহেতু ঘৰ খালী কৰিবৰ বাবে নটিচ জাৰি কৰা হৈছে, আৰু তাৰপিছতেই এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু তেওঁলোকে এটা দাবী উত্থাপিত কৰিছে যে প্ৰশাসনে কিছু সময় তেওঁলোকক প্ৰদান কৰক, কাৰণ এই যিসমূহ ঘৰ বাৰী তেওঁলোকে ভাঙি অন্য স্থানলৈ যাবলৈ কিছু তেওঁলোকক সময় বিচাৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু দেখিবলৈ পোৱা গৈছে নটিচ যিহেতু জাৰি কৰিছে হাতীচুং মৌজাৰ দুটাকৈ স্থানত, গৰৈমাৰী আৰু বগৰীগুৰি, এই যি দুটা স্থান, এই দুটা স্থানত প্ৰশাসনৰ ফালৰ পৰা যোৱাকালি নিশা ভাগত যিহেতু প্ৰশাসনে নটিচ জাৰি কৰিছে, আৰু তাৰপিছতেই পুৱা ভাগৰে পৰা এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। অধিকাংশ লোকেই কিন্তু তেওঁলোকে নিজৰ লাগতিয়াল যিসমূহ সা সামগ্ৰী আছে তেওঁলোকে সেই সা সামগ্ৰী লৈ অন্য স্থানলৈ স্থানান্তৰিত হৈছে। কিন্তু আন একাংশই ক'ব বিচাৰিছে তেওঁলোকৰ ভূমি অন্য স্থানত নাই, যাৰ বাবে তেওঁলোকে এতিয়া ক'ত থাকিব, তেওঁলোকৰ কোনো আচলতে ভূমি নথকাৰ ফলতে তেওঁলোকে এতিয়া বিপদত পৰিছে, যাৰ বাবে প্ৰশাসনৰ আচলতে সহায় বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।